যিমানেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত তোলা দেখা গৈছে। প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালভাৱে কোকৰাঝাৰ লোকসভা সমষ্টিত তৃণমূল কংগ্ৰেছে চলাই আছে প্ৰচাৰ অভিযান। 22 এপ্ৰিল তাৰিখে জালাবিলা তৃণমূল কংগ্ৰেছ দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায়, য'ত উপস্থিত থাকে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। দলীয় প্ৰাৰ্থী গৌৰীশংকৰ শৰণীয়াৰ হৈ নিৰ্বাচনী সভাত ভাষণ আগবঢ়ায় ৰিপুণ বৰাই। ভাষণ প্ৰসংগত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় ৰিপুণ বৰাই। উল্লেখ কৰে যে যেতিয়ালৈকে বিজেপি চৰকাৰ শাসনৰ গাদীত থাকিব তেতিয়ালৈকে দেশত শান্তি ঘূৰি নাহিব। BTCত বৰ্তমানো বন্দুকৰ শাসন চলি আছে। তৃণমূল কংগ্ৰেছৰ সভাত বন্দুকৰ ভয়ত ৰাইজ আহিব নোখোজে। এয়া গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়। ভাষণত তেওঁ প্ৰতিটো দলকে ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে তৃণমূল কংগ্ৰেছে লোৱা 9টা সংকল্পৰ কথাও উল্লেখ কৰে। অবড়ো সুৰক্ষা সমিতিৰ সভাপতি সুৰজ জামাল শ্বেখৰ সভাপতিত্বৰ পৰিচালিত হোৱা সভাখনত দলটোৰ কেইবাজনো নেতাৰ লগতে 5 শতাধিক ৰাইজ উপস্থিত থাকে। প্রথমত কথা হল স্যার, আমার যেটো আজি কোকরাঝার সমষ্টি আছে তাত দেখা যায় যে UPPL আর BPF বহুত শক্তিশালী পজিশনত আছে। আপোনালোকে এই শক্তি কেনেকৈ ভেটা দিব? শক্তিশালী কিহত শক্তিশালী? টকা পইচাতহে শক্তিশালী। ৰাইজৰ ওচৰততো শক্তিশালী নহয়। ৰাইজতকৈ পুলিচৰ যিমান আৰ্মি মিলিটাৰী যিমান এটম বমো থাকক, কিন্তু ৰাইজৰ শক্তিতকৈ কোনো শক্তিশালী হ'ব নোৱাৰে। গতিকে আজি তেওঁলোকৰ হাতত টকা পইচা আছে, পাৱাৰ আছে, তাৰ শক্তিশালী। আমাৰ লগত ৰাইজ আছে, গতিকে আমি শক্তিশালী, বেছি তেওঁলোকতকৈ বেছি শক্তিশালী। এইবাৰ অসমত আপোনালোকে কেইখন আসন পাব বুলি আপোনালোকে? মইতো দলৰ সভাপতি, মই কেতিয়াও নকওঁ নহয় মই এখন আসন হাৰিম বুলি। মইতো 4খন পাম বুলি ক'ম, আৰু মই 4খন পাবৰ কাৰণে মই যুঁজিছোঁ। 4খন পাম আমি। এনে এই সমষ্টিখনত ৰাইজৰ কেনেকুৱা সহায়? ৰাইজৰ ইয়াততো বিপুল সহায় পাইছোঁ। আমি ভবা নাছিলোঁ। আমি যিদিনা নমিনেশ্যন ফাইল কৰিবলৈ গৈছোঁ আমিতো ভবা নাই যে ইমান জনসমাৱেশ হ'ব বুলি। আৰু এতিয়া য'তেই গৈছোঁ ত'তেই ৰাইজে কৈছে, এটাই কথা কৈছে, আমি মিটিঙত নাযাব পাৰোঁ, আমাৰ ভয় আছে, বন্দুকৰ ভয় আছে, কিন্তু আমাৰ অন্তৰত আমি সিদ্ধান্ত লৈ থৈছোঁ, আপুনি যাওক, আগবাঢ়ি যাওক। তেখেতক তেনেকৈ কৈছে। আমাৰ খালি আমি বন্দুকৰ ভয়ত আমি মিটিঙত নাযাব পাৰোঁ, কিন্তু ভোট আমি তৃণমূলক দিম। যেহেতু আপোনালোকে এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিত আপুনি যেহেতু প্ৰতিদ্বন্দ্বী, আপোনাৰ অনুভৱ কেনেকুৱা বা কেনেকুৱা আপোনালোকে ৰাইজক সঁহাৰি? অনুভৱটো সাংঘাতিকভাৱে ৰোমাঞ্চকৰ, আৰু ৰাইজৰ যিটো সঁহাৰি অত্যন্ত ব্যাপক সঁহাৰি, তাৰ কাৰণে আমি অত্যন্ত আনন্দিত আৰু বহুত আশাবাদী। আপুনি UPPL আৰু UDF আমাৰ যিটো BPF দল আছে এই সমষ্টিত দেখা যায় যে বহুত শক্তিশালী পজিশ্যনত আছে দুটা দলে, তো আপুনি কি কয়? আপোনালোকৰ মতে তেওঁলোক শক্তিশালী, আমি কিছু কম নহয়, আমি তাতকৈ বেছি শক্তিশালী। অ'কে স্যার, দেখা গৈছে যে মানে বিগত সময়ছোৱাত নৱশৰণীয়ে এইখন সমষ্টিৰ পৰা দুবাৰকৈ MP হৈছিল, কিন্তু এই অবড়ো ৰাইজৰ কোনো সমস্যা সমাধান হোৱা নাই। এই ক্ষেত্ৰত আপুনি কি ক'ব? নাই, ৰাজনীতিত সফল কাম সকলো হ'ব নোৱাৰে, সফল ৰাজনীতিত প্ৰত্যেকে হ'ব নোৱাৰে। আৰু যাৰ চিন্তাধাৰা অকল বন্দুক বাৰুদতে আছিল, তেওঁ হঠাৎ ৰাজনৈতিক ফিল্ডলৈ আহি, পথাৰলৈ আহি ৰাইজৰ সমস্যা সমাধান কৰিব পাৰিব বুলি ভবাটো আমাৰো মূৰ্খামি। তেওঁ নোৱাৰে। তেওঁ বন্দুকৰ ভাষাই চিনি পায়, ৰাইজৰ ভাষা চিনি নাপায় নহয়, বুজি নাপায় নহয়। তেওঁক ভোট দিয়াটোৱে আমাৰ এটা মহা ভুল আছিলে, তেওঁক প্ৰতিনিধি কৰাটো আমাৰ এটা ভুল আছিলে। নৱকুমাৰ শৰণে কি উগ্ৰপন্থী আছিল নেকি? তেওঁতো আলফাৰ নেতা আছিল। আপোনালোকে প্ৰত্যেকে জানে, হীৰা হৰিণা নাম লৈ তেওঁ আলফাৰ নেতৃত্ব লৈছিল।
গতিকে যিজন মানুহে সুদীৰ্ঘ 20-30 বছৰ ধৰি জংঘলত থাকে সেইজন মানুহে ৰাইজৰ আৱেগ অনুভূতি কেনেকৈ বুজি পাব নিশ্চিতভাৱে নাপায় গতিকে তেওঁ সফল হ'ব পৰা নাই ৰাইজে কয় তেনেকৈ ওকে বিলাসীপাৰাৰ পৰা লাটিফুল ইছলামৰ ৰিপৰ্ট B24 অসম NE